হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু মাই ইউটিউব চেনেল টিয়াৰ নলেজ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল NSPৰ পৰ্টেল যিহেতু ইতিমধ্যে মুকলি হৈছে, তো আজিৰ এইটো ভিডিঅ'ত আমি NSPৰ বাবে তোমালোকৰ লাষ্ট এপ্লাই ডেট কেতিয়ালৈকে আছে সেইটো জনাম, লগতে তোমালোকৰ কি কাষ্টৰ স্কলাৰশ্বিপসমূহ মুকলি হৈছে সেই বিষয়েও জনাম। আৰু এইবাৰ তোমালোকৰ ক্লাছ 1ৰ পৰা একেবাৰে গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্টসকললৈ কোনে কিমান টকা লাভ কৰিব সেই বিষয়েও তোমালোকক জনাম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিবা আৰু চেনেলৰ পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আমাৰ মেইন টপিকলৈ উভতি যাওঁ। তো ষ্টুডেণ্টছ তোমালোকে নিজে নিজৰ মোবাইলটো দি চেক কৰিব পাৰিবা NSPৰ সম্পূৰ্ণ বিষয়বস্তুখিনি। তো মই তোমালোকক নিজৰ মোবাইলটোৱেদি দেখাই দিম। তো ইয়াৰ বাবে ফাৰ্ষ্ট তোমালোকে NSPৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। তো মই আহি গৈছোঁ অফিচিয়েল ৱেবছাইটত NSPৰ। আৰু এটা কথা কৈ দিওঁ ছাত্ৰ ছাত্ৰীসকল, NSPৰ এপ্লাই প্ৰচেছ যিহেতু এইবাৰ চেঞ্জ হৈছে, তো অৰ্থাৎ NSPৰ এপ্লাইৰ আগত ফাৰ্ষ্ট তোমালোকৰ যিটো নেকি OTR, ইয়াত তোমালোকে দেখাই পাইছা যে গেট OTR। তো তোমালোকে ফাৰ্ষ্ট তোমালোকৰ NSPৰ বাবে এপ্লাই কৰাৰ আগত ফাৰ্ষ্ট তোমালোকে নিজে OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰি তোমালোকৰ এটা OTR ID জেনেৰেট কৰিব লাগিব। আৰু যদিহে তোমালোকে সেই আইডিটো জেনেৰেট নকৰা তেন্তে তোমালোকে NSPৰ বাবে এপ্লাই কৰিব নোৱাৰা। তো ষ্টুডেণ্টছ যদিহে তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰা নাই, তো মই এইটো টপিকৰ ওপৰত অলৰেডি ডিটেইলছত তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাই থৈছোঁ, যে নিজৰ মোবাইলটো দি কেনেকৈ ফেচ অথেণ্টিকেশ্যন কৰিব লাগে আৰু অতি সহজে কেনেকৈ OTR আইডিটো তোমালোকে জেনেৰেট কৰিব পাৰিবা। তো সেই টপিকৰ ওপৰত অলৰেডি মই ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ। তো যদিহে তোমালোকে চাব বিচাৰা মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দি দিছোঁ। তো যদি চাব বিচাৰে তাত ক্লিক কৰি তোমালোকে ভিডিঅ'টো চাই অতি সহজে নিজে নিজৰ মোবাইলটো দি OTR আইডিটো তোমালোকে জেনেৰেট কৰি ল'ব পাৰা। তো ষ্টুডেণ্টছ NSPৰ লাষ্ট এপ্লাই ডেট তথা কি কাষ্টৰ স্কলাৰশ্বিপসমূহ মুকলি হৈছে এই সম্পূৰ্ণ বিষয়বস্তুবোৰ তোমালোকে চেক কৰিবলৈ ফাৰ্ষ্ট তোমালোকে ইয়াত NSPৰ অফিচিয়েল ৱেবছাইট অহাৰ পিছত তোমালোকে ইয়াত দেখা পাবা যে ইয়াত কেইটামান লাইন দেখা পাইছা। তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এটা ইণ্টাৰফেচ খোল খাব। তো ইয়াত তোমালোকে অলপ স্ক্ৰল কৰি চাবা যে ইয়াত লিখা আছে ষ্টুডেণ্টছৰ অপশ্যনটো চাবা তোমালোকে। ইয়াত লিখা আছে NSP অন স্কিম। তো ইয়াত তোমালোকে ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এটা ইণ্টাৰফেচ খোল খাব। তো ষ্টুডেণ্টছ ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এটা এনেকুৱা ইণ্টাৰফেচ খোল খাব। তাত তোমালোকে অলপ স্ক্ৰল কৰি চাবা যে ইয়াত লেখা আছে ষ্টেট স্কিম। তো ইয়াত তোমালোকে এই আইকনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ষ্টেট আছাম বুলি অপশ্যনটো চিলেক্ট কৰি ল'বা। তাৰপিছত চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ অলপ লোডিং ল'ব। তাৰপিছত তোমালোকৰ চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ ইয়াত সকলো সম্পূৰ্ণ বিষয়বস্তু খোল খাব, যে কি স্কলাৰশ্বিপ কোনটো কাষ্টৰ বাবে আৰু কোন ক্লাছৰ সম্পূৰ্ণ বিষয়বস্তুবোৰ ইয়াত তোমালোকৰ খোল খাব। তো ফাৰ্ষ্ট তোমালোকে ইয়াত দেখা পাইছা যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, অৰ্থাৎ তো ক্লাছ 1ৰ পৰা 10লৈকে যিবিলাক ষ্টুডেণ্ট আছিল তেওঁলোকৰ স্কিমটো 26 জুনতে ক্ল'জ হৈ গৈছে। তাৰপিছত তলত অলপ স্ক্ৰল কৰি চাবা যে ইয়াত লিখা আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ ক্লাছ 9 আৰু 10, অৰ্থাৎ যিসকল ষ্টুডেণ্টছ ST হয়, তো যদিহে তেওঁলোক ক্লাছ 9 বা 10ত পঢ়ি আছে, তো তেওঁলোকৰ স্কিমটো 31 আগষ্টলৈকে খোলা আছে। তো তোমালোকৰ স্কলাৰশ্বিপৰ কাৰণে পৰ্টেল অ'পেন আছে, তো তোমালোকে এপ্লাই কৰিব পাৰা। নেক্সট অলপ স্ক্ৰল কৰিলে চাবা যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্টছ। তো OBC ষ্টুডেণ্টসকলৰ কাৰণে 30 ছেপ্টেম্বৰলৈকে খোলা আছে। তো নেক্সট অলপ স্ক্ৰল কৰিলে চাবা যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ। তো SC ষ্টুডেণ্টসমূহৰ কাৰণে 30 ছেপ্টেম্বৰলৈকে খোলা আছে। তাৰপিছত আকৌ তলত স্ক্ৰল কৰিলে চাবা যে SC ষ্টুডেণ্টছ ক্লাছ 9 আৰু 10। তো 9 আৰু 10 যিসকল নেকি SC ষ্টুডেণ্টছ হয়, তো তেওঁলোকৰ কাৰণেও 30 ছেপ্টেম্বৰলৈকে খোলা আছে পৰ্টেলটো। তো এনেকৈ সম্পূৰ্ণ বিষয়বস্তু তোমালোকে ইয়াত দেখা পাবা। তো OBC ষ্টুডেণ্টছ যিবিলাক নেকি ক্লাছ 9 আৰু 10ত পঢ়ি আছে তেওঁলোকৰো 30 ছেপ্টেম্বৰলৈকে খোলা আছে পৰ্টেলটো। তো ইয়াৰ ভিতৰতে তোমালোকে স্কলাৰশ্বিপসমূহ এপ্লাই কৰিব লাগিব। নেক্সট পোষ্ট মেট্ৰিক টু ST ষ্টুডেণ্টছ, যিসকল নেকি ST হয় পোষ্ট মেট্ৰিক ষ্টুডেণ্ট, তো তেওঁলোকৰ অক্টোবৰলৈকে খোলা আছে 31 অক্টোবৰ। তো ষ্টুডেণ্টছ সম্পূৰ্ণ বিষয়বস্তু তোমালোকে এনেকৈ চাব পাৰিবা। আৰু ষ্টুডেণ্ট যদি আমি টকাৰ কথা ক'বলৈ যাওঁ, তো তোমালোক চিন্তা নকৰিবা, প্ৰত্যেক বছৰ এইবাৰো ছেম একেখিনি টকাই দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা NSPৰ। আৰু ষ্টুডেণ্টছ আৰু এটা কথা, যদিহে তোমালোক জানিব বিচাৰে যে NSPৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, তো যদি এই বিষয়ে তোমালোকৰ ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাবা। মই এইটো সম্পূৰ্ণ বিষয়ৰ ওপৰত ডিটেইলছত এটা ভিডিঅ' বনাই দিম। তো ষ্টুডেণ্ট আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। Yeah.